আজিৰ পৰা আমাৰ জোনবিল মেলা আৰম্ভ হৈছে। আজি প্ৰথম কাৰ্যসূচী হিচাপে দেওশাল মন্দিৰত মাংগলিক পৰ্ব এইটো আমাৰ পূৰ্বৰ পৰাই চলি আহিছে আৰু আমাৰ জনবিশ্বাস আছে যে ইয়াতে মাংগলিক পৰ্ব কৰিলে আমাৰ পৰম্পৰাগত জোনবিল মেলা সুন্দৰভাৱে পৰিচালিত হ'ব। আৰু এই মাংগলিক পৰ্বৰ সময়তে আমি কণী কাটো বাহিৰত আৰু কণী কাটি পেলাই চাওঁ যে এবাৰ জোনবিল মেলা ভালদৰে পৰিচালিত হ'ব নে নহ'ব। গতিকে আমি দেখিলোঁ কণী কটাৰ লগে লগে সুন্দৰভাৱে যেনেধৰণৰ আমাৰ জনবিশ্বাসটো আছে তিৱা জনগোষ্ঠীৰ যে কণীৰ বাকলিটো কেনেকৈ পৰিব লাগে সেইটো আমাৰ সুন্দৰ হৈছে। আৰু ইয়াৰ অৰ্থটো হৈছে কি যাতে জোনবিল মেলাত কোনো যাতে অপায় অমংগল হ'ব নোৱাৰে, কোনো যাতে শনি বিঘিনি আহিব নোৱাৰে, তাৰ কাৰণে আমি এইখন জাগ্ৰত দেওশাল শিৱথানত কণী কাটি আমি তেওঁলোকক নাশ কৰি দিওঁ। যিহেতু পাহাৰ ভৈয়ামৰ লোক আহিব, সকলোৱে শান্তি সমৃদ্ধিতে বিৰাজ কৰে, তাৰ বাবে আমি ইয়াত মাংগলিক পৰ্ব কৰোঁ আৰু আমি কণী কাটি সেই মংগলাটো চাওঁ আৰু এই অপায় মংগলবিলাক আমি নাশ কৰোঁ। এইটো পূৰ্বৰ পৰা চলি অহা তিৱা জনগোষ্ঠীৰ বিশ্বাস।